নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ, অৰ্থাৎ আহিবলগীয়া যিটো এডিআৰই চতুৰ্থ বৰ্গৰ এক্সাম আছে, সেই এক্সামৰ বাবে কেইটামান কুৱেশ্যন আনচাৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টোৰ পৰা একো লাভৱান নহ'ব। যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই, তেনেহ'লে লাভৱান হ'ব বুলি মই আশা কৰোঁ। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে এটি কমেণ্ট কৰি জনাই দিব। বলক আজি আমি মেইন ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ আমি। প্ৰথমটো প্ৰশ্নত সুধিছে, অসমৰ প্ৰথম অসমীয়া নাটক কোনটো? ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰ্থাৎ ছাত্ৰধাৰ। দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ আমি। দ্বিতীয়টো প্ৰশ্নত সুধিছে, জনাৰ্দন লাল শৰ্মাৰ লিখা কিতাপখনৰ নাম কি? ইয়াতো অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অৰ্থাৎ হীৰাকান্দল। এতিয়া আহিছোঁ আমি তৃতীয় প্ৰশ্নলৈ। তৃতীয়টো প্ৰশ্নত সুধিছে, হেমচন্দ্ৰ বৰুৱা বিখ্যাত কিতাপ হেমকোষ কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1904 চনত, অৰ্থাৎ অপশ্যন বি হ'ব শুদ্ধ। এতিয়া আহিছোঁ আমি চতুৰ্থ প্ৰশ্নলৈ। চতুৰ্থ প্ৰশ্নত সুধিছে, ভাস্কৰ বৰ্মাৰ সময়ত কোন লেখকে খ্যাতি অৰ্জন কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভট্টাচাৰ্য। ইয়াৰ অৰ্থাৎ অপশ্যন ডি হ'ব, অপশ্যন চি হ'ব শুদ্ধ আনচাৰ। এতিয়া আহিছোঁ আমি পঞ্চম প্ৰশ্নলৈ। পঞ্চম প্ৰশ্নত সুধিছে, অসমৰ কোন পুৰণি কাব্যত শিৱৰ গৌৰৱ কীৰ্তন কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অৰ্থাৎ কলিকা পুৰাণত। এতিয়া আহিছোঁ আমি ষষ্ঠ অৰ্থাৎ 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ প্ৰশ্নত সুধিছে, শংকৰদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বৰদোৱা, অৰ্থাৎ অপশ্যন বি হ'ব শুদ্ধ। এতিয়া আহিছোঁ আমি 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ প্ৰশ্নত সুধিছে, ব্ৰহ্মপুত্ৰৰ পাৰত কাব্যগ্ৰন্থৰ লেখক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হ'ব শুদ্ধ অপশ্যন, অৰ্থাৎ ললিনীৱালা দেৱী। এতিয়া আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নলৈ। 8 নম্বৰ প্ৰশ্নত সুধিছে, ভট্টদেৱক অসমীয়া সাহিত্যৰ কি বুলি ক'ব পাৰি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে ভট্টদেৱক আমি সাহিত্যৰ গদ্যৰ লেখক, অৰ্থাৎ গদ্যৰ সাহিত্যিক জনক বুলি ক'ব পাৰি, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ। এতিয়া আহিছোঁ আমি 9 নম্বৰ প্ৰশ্নলৈ। 9 নম্বৰ প্ৰশ্নত সুধিছে, দুৰ্গাবচনৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অৰ্থাৎ ৰজনীকান্ত বৰদলৈ। এতিয়া আমি আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। 10 নম্বৰ প্ৰশ্নত সুধিছে, অসমৰ কেতিয়াৰ পৰা সাহিত্যিক গদ্যৰ আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অৰ্থাৎ 1800 শতিকাৰ পৰা অসমৰ সাহিত্যিক গদ্যৰ আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নলৈ। 11 নম্বৰ প্ৰশ্নত সুধিছে, মৰাণী উপন্যাসখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে হীৰেণ গোহাঁই, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ অপশ্যন। হীৰেণ গোহাঁইয়ে অসমীয়া মৰাণী উপন্যাসখন লিখিছিল। এতিয়া আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। 12 নম্বৰ প্ৰশ্নত সুধিছে, অসমীয়া ভাষাৰ প্ৰথম সভাপতি কোনটো? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অসম বুৰঞ্জী, অসমীয়া ব্যাকৰণ, মিছনবীৰ, অৰ্থাৎ বৰগীত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰ্থাৎ অপশ্যন বি হ'ল শুদ্ধ অপশ্যন, যে অসমীয়া ভাষাৰ প্ৰথম সভাপতি। এতিয়া আহিছোঁ আমি 13 নম্বৰ প্ৰশ্নলৈ। 13 নম্বৰ প্ৰশ্নত সুধিছে, দুৰ্গৰহা নাটকৰ লেখক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চন্দ্ৰকান্ত অৱধ, অৰ্থাৎ অপশ্যন চি হ'ব শুদ্ধ অপশ্যন। এতিয়া আমি আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। 14 নম্বৰ প্ৰশ্নত সুধিছে, অলপ লগ পাই গল্প সংকলনৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নগেন শইকীয়া। এতিয়া আমি আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। 15 নম্বৰ প্ৰশ্নত সুধিছে, শংকৰদেৱৰ প্ৰথম নাটকখন কি আছিল? অৰ্থাৎ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, অৰ্থাৎ কৃষ্ণ যাত্ৰা। এতিয়া আমি আহিছোঁ 16 নম্বৰ প্ৰশ্নলৈ। 16 নম্বৰ প্ৰশ্নত সুধিছে, ভট্টদেৱৰ বগত অসমীয়া সাহিত্যৰ কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1580 চনত। ইয়াৰ অপশ্যন বি হ'ব শুদ্ধ। এতিয়া আমি আহিছোঁ 17 নম্বৰ প্ৰশ্নলৈ। 17 নম্বৰ প্ৰশ্নত সুধিছে, কোনটো অসমীয়া উপন্যাস 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চত মেখেলা, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ। এতিয়া আমি আহিছোঁ 18 নম্বৰ প্ৰশ্নলৈ। 18 নম্বৰ প্ৰশ্নত সুধিছে, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হেমচন্দ্ৰ গোস্বামী, অৰ্থাৎ অপশ্যন এ হ'ব শুদ্ধ।
এতিয়া আমি আহিছোঁ 19 নম্বৰ প্ৰশ্নলৈ। 19 নম্বৰ প্ৰশ্নত সুধিছে অসম বুৰঞ্জী নামৰ পুথিখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গোপাল চন্দ্ৰ শৰ্মা, অৰ্থাৎ অপশ্যন চি হ'ব শুদ্ধ, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ। এতিয়া আমি আহিছোঁ 20 নম্বৰ প্ৰশ্নলৈ। 20 নম্বৰ প্ৰশ্নত সুধিছে অসমীয়া নাটকত বিজুলী বৃত্তান্তৰ লেখক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কিৰণ নাথ, অৰ্থাৎ অপশ্যন ডি হ'ব শুদ্ধ। আজি এইখিনি আছিল 20টা কুৱেশ্যন আলোচনা কৰিবলগীয়া আজিৰ ভিডিঅ'ত। যদি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্টত জনাই দিব, মই দিবলৈ অতি আগ্ৰহেৰে চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।